প্রায় ২ মাস ধরে প্রাপ্য মাসিক বেতন থেকে বঞ্চিত নওগাঁও মেডিকেল কলেজে কর্মরত সিকিউরিটি গার্ডরা। আজ ক্ষোভে ফেটে পড়েন সিকিউরিটি গার্ডরা। তারা অভিযোগ করেন পিএফ, ইএসআই, স্বাস্থ্যবীমা সহ একাধিক প্রাপ্য সুবিধা থেকেও বঞ্চিত করা হচ্ছে তাদের। সরাইঘাট নামের সিকিউরিটি এজেন্সির বিরুদ্ধে সরব হয়েছে মধ্য অসম কোচ রাজবংশী ছাত্র সংস্থা ও নাওগাঁও জেলা কমিটির পদাধিকারীরা। সংগঠনের পক্ষ থেকে রাজ্য সরকার এবং নাওগাঁও জেলার জেলা প্রশাসকের কাছে সরাইঘাট সিকিউরিটি এজেন্সির বিরুদ্ধে দ্রুত ব্যবস্থা গ্রহণের দাবি জানানো হয়েছে। নাওগাঁও মেডিকেল কলেজে দিনরাত হাসপাতালে নিরাপত্তার দায়িত্ব সামলানো সিকিউরিটি গার্ডদের বর্তমান অবস্থা অত্যন্ত শোচনীয় বলে অভিযোগ। খিলঞ্জিয়া যুবক যুবতীরা কোনোমতে এই কাজ করে পরিবার চালালেও তাদের দুর্দশার প্রতি কোনো নজর নেই এজেন্সি কর্তৃপক্ষের। উপায়ন্তর না দেখে সিকিউরিটি গার্ডরা মধ্য অসম কোচ রাজবংশী ছাত্র সংস্থার দ্বারস্থ হন। সংগঠনের দাবি, দ্রুত বকেয়া বেতন মিটিয়ে গার্ডদের প্রাপ্য সমস্ত সুযোগ সুবিধা নিশ্চিত করতে হবে। এই বিষয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা এবং নাওগাঁও জেলার জেলা প্রশাসকের হস্তক্ষেপও দাবি করেছে সংগঠনটি। হয়, আসলতে আমাক মেডিকেল কলেজৰ যিসকল সিকিউৰিটি আছিলে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছিলে, আমাক জনাইছিলে যে তেওঁলোকৰ দৰমহা সঠিক সময়ত নাপায়। বৰ্তমানলৈকে তেওঁলোকে 2 মাহৰ দৰমহা পাবলৈ আছে আৰু তেওঁলোকৰ ইপিএফ, পিএফ, ইএছআইচি একোৱেই নাই। এই বিষয়ে তেওঁলোকে আমাক অৱগত কৰিছিলে আৰু অৱগত কৰাৰ পিছতে আজি আমি নগাঁও জিলা শ্ৰম আয়ুক্ত অফিচলৈ গৈছিলোঁ আৰু শ্ৰম আয়ুক্ত মহোদয়ৰ লগত আমি কথা বতৰা পাতিলোঁ। কথা বতৰা পতাৰ পিছত আয়ুক্ত মহোদয়ে আমাক জনাইছে যে হয়, অৱশ্যে তেওঁলোকৰ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে আৰু যিটো সংস্থা, যিটো প্ৰতিষ্ঠানে তেওঁলোকক ইতিমধ্যে ইয়াত নিয়োগ কৰিছে সেইটো হৈছে আপোনাৰ শৰাইঘাট নামেৰে এটা প্ৰতিষ্ঠানে তেওঁলোকক ইয়াত নিয়োগ কৰিছে। আৰু শৰাইঘাটে আজি এইবাৰে নহয়, বহুবাৰ আগতে তেওঁলোকক এনেধৰণে সময়মতে তেওঁলোকৰ যি দৰমহা সেয়া দিব পৰা নাছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত শৰাইঘাটে আমি জানিব পৰা মতে ইতিমধ্যে তাতে বহুকেইজন চিকিউৰিটিক তেওঁলোকৰ চাকৰিৰ পৰা অব্যাহতি দিছে, যাৰ কাৰণে আমি গম পাইছোঁ যে নগাঁও মেডিকেল কলেজত তাতে কপাৰত তাৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী চুৰি হোৱা ঘটনাও ইতিমধ্যে আজি আমি বিভিন্নজনৰ লগত কথা বতৰা পাতোঁতে আমি গম পাইছোঁ। আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আমি জানিব পাৰিছোঁ যে নগাঁও আমাৰ যিখন মেডিকেল কলেজ আছে তেওঁৰ চেয়াৰমেন হিচাপে আমাৰ নগাঁৱৰ মান্যবৰ সন্মানীয় আয়ুক্ত মহোদয় তাতে আছে। আমি তেখেতকো আপোনালোকৰ জৰিয়তে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু লগতে আমি চৰকাৰকো আহ্বান জনাইছোঁ যে খাটি খোৱা যিসকল আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰই তাতে চাকৰি কৰি আছে, ৰ'দে বৰষুণে বতাহে তেওঁলোকে 8 ঘণ্টাকৈ কৰ্ম কৰি তেওঁলোকে যি পৰিশ্ৰম কৰিছে তাৰ সঠিক মূল্য পাবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিব লাগে। আৰু এই যে আমাৰ যিটো প্ৰতিষ্ঠান শৰাইঘাট, এই শৰাইঘাটক নাকি লগাবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু তাৎক্ষণিকভাৱে শৰাইঘাটে আমাৰ যিসকল সিকিউৰিটি গাৰ্ড আছে এই সিকিউৰিটি গাৰ্ডসকলৰ দৰমহা নিয়মীয়া কৰিব লাগে আৰু তেওঁলোকৰ পিএফ, এপিএফ বা তেওঁলোকৰ যি ইএছআইচি আছে সেই সকলোবিলাক তেওঁলোকক প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ, যাতে চৰকাৰৰ জৰিয়তে, চৰকাৰৰ বিশেষ ভূমিকাৰ জৰিয়তে যাতে এই আমাৰ নগাঁৱৰ যি মেডিকেল কলেজত কৰ্মৰত সিকিউৰিটিসকলে ন্যায় পায় আৰু তেওঁলোকে যাতে তেওঁলোকৰ জীৱনৰ যি সুৰক্ষা, যি মানে সমস্যা, এই দৰমহাটোৰ জৰিয়তে তেওঁলোকে যাতে জীৱনটো আগবঢ়াই নিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আমি আহ্বান জনাইছোঁ।